আজি আমাৰ মাজত ডিব্ৰুগড় এজন সুযোগ্য সন্তান মনীষ দাস। তেওঁৰ কি পৰিচয় দিওঁ? কোন ফালৰ পৰা দিওঁ? গোটেই ফালৰ পৰা দিওঁ নে ওকালতিৰ ফালৰ পৰা দিওঁ নে তেওঁৰ অধ্যয়নতাৰ ফালৰ পৰা দিওঁ নে তেওঁৰ যিখিনি তেওঁ যিমানখিনি সাহিত্য চৰ্চা কৰি আছে, যিমান কিতাপ লিখি আছে সেইফালৰ পৰা দিওঁ? কোন ফালৰ পৰা দিওঁ মই অলপ বুজি নাপাওঁ। তুমি আগলৈ অহা অকমান ওচৰৰ পৰা হাত দিলে হৈ যাব। মনীষ, তুমি নিজে অসমৰ ৰাইজক তোমাৰ বিষয়ে অলপ কৈ দিয়াচোন। নমস্কাৰ, বহুত ধন্যবাদ ইমান ভাল সন্মান দিয়াৰ কাৰণে। মইতো চেষ্টা কৰি আছো, মই ডিব্ৰুগড়ৰে সন্তান। ডিব্ৰুগড়ৰ কাৰণে যিমান পাৰোঁ মই আগবাঢ়ি কাম কৰি আছো। মোৰ প্ৰথম কিতাপ দি আছাম মিউনিচিপেল কৰ্পৰেশ্যন এক্ট, সেই প্ৰথম কিতাপখন মই গৌতম দাৰ হাতেৰে মুকলি কৰাইছিলো। আৰু সেই কিতাপখন পিছত মই বহুতক দিলো, নগেন শইকীয়া ডাঙৰীয়াক দিলো, ডক্টৰ চৈকত পাত্ৰ ডাঙৰীয়াক দিলো। আৰু সেই কিতাপৰ ভিত্তিতে পিছত মিউনিচিপেল কৰ্পৰেশ্যন ফৰ্ম হ'ল ডিব্ৰুগড়ত। আৰু আজি আমি ডিব্ৰুগড় চহৰবাসী হলোগে। আৰু অতি সোনকালে আমি ডিব্ৰুগড় এখন ছেকেণ্ড কেপিটেল হ'বলৈ গৈ আছে অসমৰ। আৰু সেইখন মোৰ প্ৰথম কিতাপ আছিলে 28 জুন 2022 চনত মোৰ জন্মদিনৰ দিনাখন মই প্ৰথম কিতাপ গৌতম দাক দি পিনি লঞ্চ কৰিলো কাঞ্চনজংঘাত। আৰু এতিয়ালৈকে মই 36 মাহত 36খন কিতাপ লিখিলো। মাজে সময়ত মোৰ কিতাপ লণ্ডন বুক ফেয়াৰত গ'ল, যোৱা বছৰ অসমৰ একমাত্ৰ কিতাপ A to Z in এনভাইৰনমেণ্ট। তাৰ উপৰি আই এম মটিভেটেড কিতাপখন আবুধাবি ইণ্টাৰনেশ্যনেল বুক ফেয়াৰত গ'ল। দেশ বিদেশত আজিৰ দিনত মোৰ কিতাপ সকলোতে বিক্ৰী হৈ আছে। তাৰ উপৰি মই সুপ্ৰিম কোৰ্টৰ আজীৱন সদস্য হলো, অসমৰ শ্ৰেষ্ঠ অধিবক্তা বঁটা পালো 2024 সদৌ অসম উকিল সন্থাৰ পৰা। তাৰ উপৰি দুবছৰ 2024 আৰু 2025 চনত সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ সঞ্জীৱ খান্না ছাৰ 2024 আৰু 2025 সূৰ্যকান্ত ছাৰে মোক বঁটা দিলে সুপ্ৰিম কোৰ্টৰ বঁটা। তাৰ উপৰি ৰিচেণ্টলি মই মটক যুৱ ছাত্ৰ পৰিষদৰ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ লিগেল এডভাইজাৰ হৈ আমি দিল্লীত এটা নেশ্যনেল কনফাৰেন্স কৰিলো, য'ত আপোনাৰ চিফ জাষ্টিছ মণিপুৰ হাইকোৰ্টৰ সিদ্ধাৰ্থ মৃদুল ছাৰ আহিছিলে। তাৰ উপৰি আমাৰ অনাৰেবল মিনিষ্টাৰ ফৰ ষ্টেট পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ, ঋতুপৰ্ণা বৰুৱা ডাঙৰীয়া, আৰু আমাৰ MP আপোনাৰ ৰাজ্যসভাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আহিছিল। আৰু এটা বহুত ভাল ইভেণ্ট হ'ল, যোৱাকালি মটক ইউথ ফেষ্টিভেলতো মোক মাতিছিলে ওৱান অফ দ্য চিফ গেষ্ট, আৰু তাতো মোক সন্মানিত কৰিলে। আৰু আজি ভাল লাগিছে, আজি দেওবাৰ মোৰ মাক লৈ মই আহিলো কাঞ্চনজংঘা। মা আহিছে? মাও আহিছে, বঢ়িয়া বঢ়িয়া। তোমাৰ মাৰ মাওতো লগতে কম আহিছো। নহয়। মোৰ মাও কৰি আছে, মা নৰ্থ ইষ্টৰ তোমাৰ মাৰ বিষয়ে অলপ কৈ দিয়া না। মোৰ মা নৰ্থ ইষ্ট, মোৰ মাৰ নাম হয় ৰূপালী বৰুৱা দাস। তেওঁ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট লেডি কেৰিয়াৰ কাউন্সিলাৰ। 1989 পৰা তেওঁ আৰম্ভ কৰিলে কেৰিয়াৰ কাউন্সিলিঙৰ নিজৰ। আৰু সেই জাৰ্ণিটো যোনটো আৰম্ভ কৰিলে 2000 চনত মই আৰু মোৰ মায়ে ডিব্ৰুগড়ত আমি এটা অফিচ খুলিলো। তাৰ পৰা আমি এতিয়ালৈকে বৰ্তমান 33টা ব্ৰাঞ্চ খুলিলো পেন ইণ্ডিয়া, ইনক্লুডিং ডুবাই, কাঠমাণ্ডু, কলম্বো। আৰু তাৰ উপৰি আমি যিমান পাৰোঁ ল'ৰা ছোৱালীবিলাকক আগবাঢ়িব চেষ্টা কৰাই আছো। নৰ্থ ইষ্ট ৰত্ন নামৰ এটা স্কলাৰশ্বিপৰ আমাৰ প্ৰগ্ৰেম আৰম্ভ কৰিলো। তাৰ উপৰিও কেৰিয়াৰ নিউজ, A2Z class.com, যোনটো আমাৰ এটা এডটেক কোম্পানী, যিটো আপুনি বাইজুছ হওক, ফিজিক্সৱালা হওক, এলেনৰ নিচিনা সেইবোৰ কোম্পানীৰ লগত আমি সৰুকে এটা স্মল ভেঞ্চাৰ আমি দি আছো। তাৰ উপৰিও আমি supercounselors.com, যোনটো আমি ল'ৰা ছোৱালীক কাউন্সিলিং কৰো, বেলেগ বেলেগ কলেজৰ পৰা আমি ষ্টুডেণ্ট পঠাই আছো। যোৱা বছৰ আমাৰ ডিব্ৰুগড়ৰে সন্তান প্ৰিয়াক্ষী গগৈ, তাইক আমি পঠালো চণ্ডীগড়ত চিটকাৰা ইউনিভাৰ্চিটি পঢ়িবলৈ। 1 মাহৰ ভিতৰত তাই ইণ্টাৰ্ণশ্বিপৰ কাৰণে চিলেক্ট হ'ল হোটেল মেনেজমেণ্ট কৰ্চত। আৰু এতিয়া তাই ডুবাইত কাম কৰি আছে, হোটেল ৰেডিচন ব্লু 5-star হোটেল। আৰু সেই ৰেডিচন ব্লু 5-star হোটেলত তাই 40,000 ইণ্টাৰ্ণশ্বিপত পাই কাম কৰি আছে। সেইটো আমাৰ ডিব্ৰুগড়ৰ কাৰণে গৌৰৱৰ কথা। তাৰ উপৰি আমাৰ আৰু ষ্টুডেণ্ট আছে, সৃষ্টি বনিয়া চাংমাই, তাই ডুমডুমাৰ ছোৱালী, তাইক আমি পঠালো। তাইৰ যোনটো এটায়াৰ পিন্ধি গীতা ইউনিভাৰ্চিটিত তাই ড্ৰেছ পিন্ধি পিনে ফ্ৰেছাৰ ষ্টুডেণ্টটো পাইছে। ত' আমি যিমান পাৰোঁ ডিব্ৰুগড়ৰ মানুহৰ কাৰণে কৰি আছো। আৰু গৌতম দাক আমি সদায় ধন্যবাদ দিওঁ, যে গৌতম দাই আমাৰ ডিব্ৰুগড়ৰ কাৰণে বহুত কৰিছে। জুবিন গাৰ্গৰ পথৰ পৰা লৈ আজি কাঞ্চনজংঘাৰ পৰা লৈ, যি আমাক এটা অস্তিত্বটো আমাক বচাই ৰাখিব, আমাৰ নিজৰ ৰুটছটোৰ লগত কানেক্ট কৰি ৰাখিবৰ কাৰণে গৌতম দাই এটা বহুত ভাল পদক্ষেপ কৰিছে। এইটো কাৰণে আমি সদায় ধন্যবাদ। আৰু মই যেতিয়াই ডিব্ৰুগড়ত থাকোঁ, টাইম পাওঁ, দিল্লী ব্যস্ততা জীৱনৰ পৰা আহি ডিব্ৰুগড় আহোঁ, এবাৰ হ'লেও গৌতম দাক লগ কৰিবলৈ কাঞ্চনজংঘাত ভিজিট কৰোঁ। বহুত বহুত ধন্যবাদ। চবকে আহ্বান কৰিছো, আপোনালোকে আহক কাঞ্চনজংঘা, নিজৰ ফ্ৰেণ্ড ফেমিলি চবকে জনাওক। আৰু আমাৰ ডিব্ৰুগড়ৰ যে কাঞ্চনজংঘা এটা গ্ল'বেল ব্ৰেণ্ড বনাওক, যেন দেশ বিদেশৰ ফৰেনাৰো আহে। আৰু ইয়াত আমি ডিব্ৰুগড়খন এতিয়া এখন কালচাৰেল হেৰিটেজ হিচাপে আগবঢ়াব আছে, টুৰিজম স্পৰ্টছ হিচাপে কৰিব আছে, আৰু আমি এটা ইক' স্পৰ্টছ হওক, ইক' টুৰিজম হওক, সকলো ক্ষেত্ৰত আগবঢ়াব আছে।
এতিয়া এইখিনিতে মই এটা প্ৰশ্ন সুধিম যে মই এটা কথা দেখা পাইছো আমাৰ ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চলৰ যিমানবিলাক ল'ৰাবিলাক আছে হয় সেইবিলাকে মাত্ৰ দুটা স্কিলত ফ'কাছ কৰি আছে। প্ৰথমটো হৈছে কেনেকে নিজে উৎপাদন কৰা বা নিজে উৎপাদন নকৰা শাক পাচলি খিনি আহি লাইনত বহি গৈছে আৰু বিক্ৰী কৰিছে। আৰু দ্বিতীয়টো হৈছে ই ৰিক্সা, থ্ৰী হুইলাৰ। তো দুটাই স্কিল, থ্ৰী হুইলাৰ আৰু শাক পাচলি। কিন্তু এতিয়া যেতিয়া মানস ৰবিনে এটা মানস ৰবিন আৰ্মি বনাইছে, তেওঁ আমাৰ ল'ৰাবিলাকক বিভিন্ন স্কিলত ট্ৰেইনিং দিবলৈ প্ৰচেষ্টা চলাই আহিছে। তো এই প্ৰচেষ্টাৰ মাজতে তেখেতে ক'লে যে ৰাজমিস্ত্ৰীৰ কাম কৰিবৰ কাৰণে ল'ৰাবিলাকৰ মিনিমাম যোগ্যতা হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ ইন চায়েন্স। চিভিল ইঞ্জিনিয়াৰিং, কনষ্ট্ৰাকশ্যনততো চিভিল ইঞ্জিনিয়াৰিং লাগে ন। তাৰ কাৰণে এই কেনেকে উলনডাল ওপৰ তল কৰে, চিমেণ্টত কিমান পানী বিলাব লাগে, গোটেই কথাখিনি মানুহবিলাকে বুজি পাব লাগে। আৰু আজি একোটা ৰাজমিস্ত্ৰী বাহিৰৰ পৰা আহি ইমান টকা ঘটি আছে, কিন্তু তেখেতে যে ক'লে যে হায়াৰ ছেকেণ্ডেৰী চায়েন্সত এটলিষ্ট পাছ হ'ব লাগিব, তাৰ কাৰণে অসমীয়া মানুহ কিছুমানে ইমান উফলঙা কৰি আছে। এই বিষয়টোত তোমাৰ বক্তব্য? মোৰ মা কেৰিয়াৰ কাউন্সিলাৰ আৰু লগতে ময়ো ইণ্টাৰনেশ্যনেল কেৰিয়াৰ কাউন্সিলাৰ। মই বহুত কোৰ্চ কৰিছো। মই MSc PC এক্সাম পাছ কৰিছো, যোনটো স্কিল ইণ্ডিয়াৰ ট্ৰেইনাৰৰ এক্সাম। এই পৰীক্ষাটো পাছ কৰিবলৈ 80 মাৰ্কছ পাব লাগে আউট অফ 100। কৰোণাৰ সময়ত মই এইটোত 84 মাৰ্কছৰে পাছ কৰিলো। মই স্কিল ইণ্ডিয়া ট্ৰেইনাৰ। চব স্কিল ইণ্ডিয়াৰ মেইন কথা আমাৰ স্কিল ডেভেলপমেণ্টটো বহুত জৰুৰী হয়। এইটো কাৰণে আমাৰ 10-12ৰ প্ৰয়োজন নহয়। ক্লাছ 8 পাছ কৰা ল'ৰা এটাও হ'ব পাৰে, আনএডুকেটেড ল'ৰা এটাও হ'ব পাৰে। স্কিলটো আপুনি আপোনাৰ কৰ্মটো আপুনি নিজৰ হাতেৰে প্ৰকাশ কৰিব, নিজৰ কমন চেন্সে কৰিব। এনেকা বহুত কোৰ্চ আছে স্কিলত, যাৰ কাৰণে 10 বা 12 পাছ নালাগে। আৰু আজিকালি বহুত কিছুমান NGO আছে, গভৰ্ণমেণ্ট স্কিলছ প্ৰগ্ৰেম আছে। আপোনালোকে যদি ভালকে চাৰ্চ কৰে, গভৰ্ণমেণ্টৰ আজিকালি বহুত ৱেবছাইট আৰু বহুত স্কিম আছে, যোৱাৰ যোগেদি আপোনালোকে বহুত কিছুমান স্কিলৰ প্ৰশিক্ষণ ল'ব পাৰে আৰু আপোনালোকে নিজে ট্ৰাই কৰিব পাৰে। আমি এইটো সেই দিন গ'ল যে একাডেমিক নলেজ ইজ এভৰিথিং। মই নাভাবো একাডেমিক নলেজ লাগিব। আজিৰ দিনত ক্লাছ 8ত পঢ়া ল'ৰা এটাও আজিৰ দিনত ডুবাই হওক, ইউৰোপত ভাল ইনকাম কৰি আছে। বহুত মানে মেইন কথাটো হৈছে তেখেতৰ উদ্দেশ্যটো আছিল যে টেকনিকেলি চাউণ্ড হ'ব লাগে। হয়। কিন্তু নহ'লেও যিখিনি অলপ কম পঢ়া সেই মানুহখিনিয়েও সেই নলেজটো একুৱায়াৰ কৰিব পাৰে। কিন্তু এটা কথা, চিম্পুল এটা হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰাই আজিৰ দিনত 8,000 টকাৰ চাকৰি এটাও নাপায়। কিন্তু মই এটা এক্সাম্পল দিছো দেই। আমাৰ হেৰম্ব বৰদলৈ পথটো যে চাফা কৰিবলৈ আহে, চাহ বাগানৰ ল'ৰা এজন মহেশ, তেওঁ কিমান কি কৰে, মই এটা এক্সাম্পল এটা দিছো। তেওঁ ৰাতিপুৱাই আমাৰ ৰাস্তাটো যে চাফা কৰে, 1 ঘণ্টাৰ কাম, তেওঁ মোৰ পৰা 4,000 টকা লৈ যায়। তাৰপিছত কি কৰে, লোহা বন্ধা কাম। হি ইজ টোটেলি আনএডুকেটেড। লোহা বন্ধা কামটোত তেওঁ ডেইলি প্ৰায় 700 টকা। তেওঁ মাহেকত প্ৰায় 20 দিন তেওঁ কাম পায়। মানে 14,000, 14 + 4, 18,000, এই দুটা। তাৰপিছত তেওঁ খাদ্য বনাব পৰা এজন কাৰিকৰো হয়। এতিয়া পিকনিকত গৈছিল, পিকনিকত গৈ মোক সেইদিনা জোক এটা শুনাই আছিল দেই, যে মোক কাৰিকৰে ক'লে পিকনিকলৈ যাওঁ, তুমি হেল্পাৰ হ'বা, 1,000 টকা পাবা। বস্তু পইচা নাই নাজানো মই। তো সি গুচি গ'ল। তাৰপিছত কাৰিকৰটোৱে যেতিয়া বাছত আছিলে, বাছত